তেখেতের মানে আমার এই বড় জাতির টেস্ট নাই, তেখেতে আমার বড় জনগোষ্ঠীর দুখ বেদনা তেখেতে বুজি নাপায়, তেখেতক আৰু মই কি কম হয় নে? তেওঁলোকে একো বুজি নাপায়, তেওঁলোকৰ ক্ষমতা নাই, তেওঁলোকে জ্ঞানহীন মানুহ যে ইয়াত ৰাইজে কিহৰ কাৰণে প্ৰতিবাদ কৰি আছে, যে এই অঞ্চলৰ বড় জাতিসকলে যে ইয়াত মানে ভূমিপত্ৰ খেলিম যে আমি ভূমিপত্ৰ হয় এই অঞ্চলৰ, তেওঁলোকে বুজি নাপায় সেইটো কথা, তেওঁলোকৰ যোগ্যতা নাই। এতিয়ালৈকে ইমান প্ৰতিবাদ হৈ গ'ল যে মাটিৰ কাৰণে, এতিয়ালৈকে এইবিলাক আন্দোলন চালে তেখেতে লাজতে মোৰ হিচাপে CM পদটো এৰি দিব লাগে। এটা কথা ক'ব লাগিব, যিটো 3টা মাহ, যিটো কোৱা যায় 3টা মাহৰ পৰা কিন্তু আন্দোলন চলি আছে, দুটা কেইদিনত কিন্তু ভয়াৱহ আন্দোলন হয়, মানুহ নিজৰ গাত কিন্তু প্ৰতিবাদ থাকে। কালি চাইছো আমি নিজৰ গাত খালি মৰিবলৈ চেষ্টা কৰিলে, তথাপি আজি কোনো ধৰণৰ নাই গুৰুত্ব দিয়া যায়, তেওঁলোকে গুৰুত্ব দিয়া মানুহ নহয়। তেওঁক কেনেকৈ মই এটা কথা কওঁ যে বড়ো জাতিক তেওঁ প্ৰথমতে ঠকাইছে, বড়োলেণ্ড আন্দোলন কৰিয়ে সি বিটিআৰখন চুক্তি কৰি পেলাই মানে মিছা এগ্ৰিমেণ্ট কৰি আনিছে, আৰু তেখেতে বড়ো জাতিৰ দুখ বেদনাটো গম পাব লাগে, তেখেতে গম নাপায়। তেখেতে স্বাৰ্থবাদী এজন নেতা, তেখেতে খালি নিজৰ পকেটটো মানে ফুলফিল হলে হয়। মই ভাবো যে তেখেতে পইচা লৈছে, আদানী কবাৰ বা হাজাৰ হাজাৰ পইচা লৈছে, তাৰ কাৰণে তাক দিবলৈ বাধ্য হৈছে তেখেতে, তাৰ কাৰণে সি ৰাইজৰ দুখ বেদনাটো ৰাইজে ক'ত মৰি থাকে কি কৰি থাকে সেইটো লগাই 6 শিডিউল এৰিয়া কেনেকৈ দিব পাৰি? নাই, 6 শিডিউল এৰিয়াটো দিব নোৱাৰে, কাৰণ সেইটো আমাৰ 1986তে আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লকটো গঠন হৈছে, আৰু ইয়াৰ পিছত আমাৰ 2006 BTC 6 শিডিউলটো আমাৰ কনষ্টিটিউচনেলি আমাৰ এফৰ্ট হৈছে, এই মৰ্মে দিব নোৱাৰে। কাৰণ মই এটা কথা আপোনালোকৰ সন্মুখত ক'ম যে এই সময়ত হাজাৰ বছৰ আগত যে আমাৰ ভাৰত স্বাধীনৰ আগতে যে ইয়াত ব্ৰিটিছসকলে ভাৰতখন যেতিয়া স্বাধীন কৰিছিল, তেতিয়া যে বড়ো জাতিয়ে যে অলপ মানে আমি অলপ পৰিমাণৰ বড়ো জাতিৰ মানুহবিলাকে আমি বহুত লাজকীয়া মানুহ, যে আমি কোনোবা আমাৰ ওচৰত গাত থাকিলে আমি লাজ পাওঁ, অলপ বেলেগ দূৰত আমি গুচি যাওঁ। সেইটোৱে চিন্তা চৰ্চা কৰি পেলাই ব্ৰিটিছসকলে চিন্তা কৰিছে সেই জাতিক অলপ প্ৰিজাৰ্ভেশ্যন কৰিব লাগে, নহলে তেওঁলোকে বিলুপ্ত হৈ যাব। এইটো চিন্তাধাৰা কিমান ব্ৰিটিছসকলে চিন্তাধাৰা কৰি পেলাই আমাৰ ট্ৰাইবেল বেল এণ্ড ব্লক 1986ত গঠন কৰি দিছে, আৰু তাৰ পিছে পিছে আমি বড়োলেণ্ড আন্দোলন কৰি আমি 2003 BTC একৰ্ড পালো, 6 শিডিউল মৰ্মে পাইছে, আৰু 2004 পৰা আমাৰ ট্ৰাইবেল বেল পাৰ্টি আমাৰ সুৰক্ষিত হৈছে। এইটো আৰু প্ৰমোদ বড়োই কি কৰিছে, এইটো আৰু BTR এগ্ৰিমেণ্ট কৰি আনকনষ্টিটিউচনেলি BTR এগ্ৰিমেণ্ট কৰি পেলাই সেই বড়ো জাতিক টকাইছে, আৰু তাতকৈ বেছি কি আমি আশা কৰিব পাৰোঁ? এটা কথা কওঁ যে অতদিনে আপোনালোকে আন্দোলন কৰিছে এইখন BTCৰ বাবে, আজি আপোনালোকৰ তেজ গৈছে, এটা সময়ত কষ্ট কৰিছে, সংগ্ৰাম কৰিছে, এই মুহূৰ্তত আজি আপোনালোকৰ ভূমিৰ কাৰণে কিন্তু বড়ো জাতিৰ জনগোষ্ঠীৰ লোকে কিন্তু চকুৰ টুকিব লগা হৈছে। হয়, এইটোৱেই বহুত দুখ লগা কথা। মই এইকাৰণে কৈছে যে ইয়াৰ দুখ বেদনাটো প্ৰমোদ বড়োই বুজি নাপায়। নাই, এতিয়া কি কথা হ'ল, আমাৰ এই মাটিটো আমি আদানী কোম্পানীক কোনো কথাই নিদিব, আৰু যেতিয়ালৈকে আমাৰ দাবী মান্য নহয় তেতিয়া চৰকাৰে আমি তেতিয়ালৈকে আমি জংগী আন্দোলন আমাৰ চলি থাকিম, আন্দোলন অব্যাহত থাকিব, মানে থাকিবই। যিহেতু সমাগত আকৌ কিন্তু নিৰ্বাচনো আছে, নিৰ্বাচনৰ ক্ষেত্ৰত কিবা ইফেক্ট কৰিব নাই? 100% ইফেক্ট কৰিছে, অল আছাম ইফেক্ট কৰিছে, আৰু এই কথাটো মই কোৱাটো পলিটিকেলাইজ কৰিব তেওঁলোকে, কিন্তু মই কথাটো কওঁ ৰাইজেও এইবাৰ বেয়াকৈ উত্তৰ দিব, আৰু এইটো ঠাট্টা এনচাৰ পাব, তেওঁলোকে বেয়াকৈ মানে উত্তৰটো পাব। নিশ্চিতভাৱে কিন্তু তেওঁলোকে কৈছে আচলতে যিটো সন্মুখত পৰিস্থিতি নিৰ্বাচন আছে